সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰনোৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। গীতাত ভগৱানে নিজেই অৰ্জুনক কৈ আছে, তুমি সেই পৰমেশ্বৰৰ শৰণত যোৱা, তাৰ বাবে সেই সন্তৰ ওচৰলৈ যোৱা যিজন তত্ত্বদৰ্শী। একেদৰে হজৰত মুহাম্মদৰ আল্লাহে তেওঁক কৈছে যে আন কোনোবা পূৰ্ণ পৰমাত্মা আছে, তেওঁক পাবলৈ সেই তত্ত্বদৰ্শী সন্তজনক বিচাৰি লোৱা। সেইজন প্ৰভু কোন? এই কথা জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ ছাৰ।
নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? মোৰ নাম সত্য ৰাভা। ছাৰ আপুনি ক'ৰ পৰা আহিছে? মই কামৰূপ জিলা বকো হাহিমৰ পৰা আহিছোঁ। ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই 2020 চনৰ 11 মে'ত লৈছিলোঁ। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনেধৰণৰ ভক্তি সাধনা কৰিছিল? হয়, পৰম্পৰাগত ভক্তি যেনেকুৱা আমাৰ ব্ৰহ্মা বিষ্ণু মহেশ্বৰ আৰু গাঁৱত যিবিলাক প্ৰচলিত লাঙা পূজা এইবিলাকেই কৰিছিলোঁ ছাৰ। আৰু সেই সাধনাবিলাক যে আপুনি কৰি আছিলে সেইবিলাক কৰি থকা স্বত্তেও আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? হয়, ইয়াৰ কাৰণ আছে ছাৰ। মই যেতিয়া সেইবিলাক পৰম্পৰাগত সাধনা কৰি আছিলোঁ, কৰা স্বত্তেও মানে 2 মাহৰ মূৰে মূৰে বা মাহৰ মূৰে মূৰে অসুখ বিসুখ হৈ আছিলে, কিন্তু মনত ভগৱানৰ প্ৰতি বহুত আস্থা আছিলে, কিন্তু তথাপিও কিয় এনেকুৱা হয় বুলি ভাবি আছিলোঁ। যেতিয়া লকডাউনৰ সময়ত গুৰুজীৰ জ্ঞান দেখিলোঁ মই, ইয়াৰ এটা দীঘলীয়া কাহিনী আছে, মই ক'ব বিচাৰোঁ। লকডাউন যেতিয়া কৰোণাৰ সময় আহিলে, লকডাউন হৈছিলে, তেতিয়া মই কৰোণাৰ বাতৰি চাই আছিলোঁ এদিন ৰাতি। তেতিয়া দেখিলোঁ যে ফেচবুকত দেখিলোঁ আচুকাহে মুক্তিদাতা ইজ 34 বুলি এটা ভিডিঅ' দেখিলোঁ। মই আচৰিত হ'লোঁ যে এইটো কেনেকুৱা ধৰণৰ ভিডিঅ'। তেতিয়া মই এইটো প্লে কৰি চালোঁ। চোৱাৰ পিছত গোটেই মানে ইমান সাংঘাতিক ভিডিঅ' আছিলে এইটো, য'ত নেকি মোৰ গোটেই জীৱনটো পৰিৱৰ্তন হৈ গ'ল সেইটো ভিডিঅ'ৰ পৰা। তাতে লিখা কৈছিলে যে কমচে কম 15-18 মান ভৱিষ্যবক্তাই ভৱিষ্যবাণী কৰিছিলে যে কৰি শতিকাত এনেকুৱা এটা সময় আহিব য'ত নেকি মানুহবিলাকৰ এনেকুৱা বিলাই হ'ব, তাৰপিছত আমি সৎ ভক্তি কৰিলে সেইবিলাকৰ পৰা পৰিত্ৰাণ পাব পাৰোঁ, এনেকুৱাকৈ গোটেই ভিডিঅ'টোত দেখিলোঁ। তাৰপিছত তাতে ৱেবছাইট দিয়া আছিলে, বিশেষ জানকাৰী কে লিয়ে ৱেবছাইট পৰ যা सकते हैं आप लोग এনেকৈ দিয়া আছিলে। চ' মই চালোঁ, চাৰ্চ কৰি চালোঁ ইণ্টাৰনেটত www.jagatguru-rampalji.org বুলি এড্ৰেছ এটা দিয়া আছিলে। মই সেইটো খুলি চোৱাত গোটেইখিনি দেখিলোঁ যে গুৰু মহাৰাজৰ পেজটো খোলা খাইছিলে। তাতে দেখিছিলোঁ গোটেই সৎগ্ৰন্থ তাতে আপলোড কৰা আছিলে। আমাৰ গীতা ভাগৱতে হওক বা বাইবেল হওক, কোৰাণ হওক, গোটেই সৎগ্ৰন্থবিলাক দিয়া আছিলে। সেনেকৈ মই জ্ঞানত আগবাঢ়িলোঁ। আৰু আগতে যি আপুনি সাধনা কৰি আছিলে পৰম্পৰাগত, সেই সাধনাৰ কিবা লাভ হৈছিল নে আপোনাৰ? হয়, সেইবিলাক সাধনা কৰিতো মই কমচে কম 8-9 বছৰ সেইবিলাক সাধনা কৰি আছিলোঁ খুব বিশ্বাসেৰে, কিন্তু তাৰ পৰা একো লাভ হোৱা নাছিলে, বৰঞ্চ ক্ষতি হৈছিলে। কাৰণ আমি হস্পিটেল বা যিকোনো তান্ত্ৰিকৰ ওচৰত গৈছিলোঁ, কবিৰাজৰ ওচৰত গৈছিলোঁ, তথাপিও কোনো লাভ নাই। অকণমান খন্তেকীয়া লাভ হয়, আকৌ একেই অৱস্থা। গতিকে তাৰ পৰা মোৰ একো লাভ হোৱা নাছিলে। আৰু বৰ্তমান যি আপুনি সাধনা কৰিছে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ যি ভক্তি সাধনা কৰি আছে, ইয়াৰ দ্বাৰা আপোনাৰ কি লাভ হৈছে, কেনেধৰণৰ লাভ হৈছে? হয় ছাৰ, মই বহুত লাভ পালোঁ। কাৰণ যেতিয়া মই গম পোৱা নাছিলোঁ যে সৎ ভক্তিৰ দ্বাৰা লাভ হ'ব পাৰে, বা আমি যিটো ৰীতি ৰিৱাজ কৰি আছিলোঁ পৰম্পৰাগত পূজা, তাৰ পৰাই আমি সকলো লাভ পাব পৰা বুলি ভাবিছিলোঁ। যেতিয়া মই জ্ঞান গংগা কিতাপখন পঢ়িলোঁ, তাতে ইমান ধুনীয়া প্ৰমাণ দিয়া আছিলে যে শ্লোক, পৃষ্ঠা, অধ্যায় সকলো লিখা আছিলে, আমাৰ সৎগ্ৰন্থৰ প্ৰমাণ আছিলে। তেতিয়া মই জ্ঞান গংগাখন কমপ্লিটকৈ পঢ়ি তাত যোগাযোগ কৰিছিলোঁ হাৰিয়ানাত। তাৰপিছত তেতিয়া আমাৰ অসমতো যে নাম দীক্ষা কেন্দ্ৰ আছে মই জনা নাছিলোঁ। তাৰপিছত মই নাম দীক্ষা কেন্দ্ৰৰ লগত যোগাযোগ কৰি এই ভক্তিটো আৰম্ভ কৰিছিলোঁ। কেনেধৰণৰ লাভ পাইছে সেই সম্পৰ্কে অলপ জনাওকচোন। নিশ্চয়। যেতিয়া মই 2020 চনত মে' মাহত এই ভক্তিটো আৰম্ভ কৰিলোঁ, তেতিয়া মই গুৰুদেৱে যিটো মন্ত্ৰ ভক্তি দিছিলে, সেই মন্ত্ৰ ভক্তি মই যেতিয়া আৰম্ভ কৰিছিলোঁ, মই হাৰে গম পাই গৈছিলোঁ যে আচলতে সৎ ভক্তিৰ পৰা কি লাভ হয়। আৰু যেতিয়া মই এই কৈছিলোঁ না, মানে বহুতো কি ক'ম আৰু গাঁও অঞ্চলত এইবিলাক চবেই জানে, তন্ত্ৰ মন্ত্ৰ কিবা কিবি থাকে, সেইবিলাকৰ পৰা বহুত মই মানে ভুক্তভোগী আছিলোঁ। যেতিয়াই মই সৎ মন্ত্ৰ ভক্তি উচ্চাৰণ কৰিব ধৰিলোঁ, সকলো সেইবিলাকৰ পৰা আঁতৰ হৈ গ'ল। আৰু আজি 4 বছৰ মোৰ হৈ গ'ল মালিকৰ দয়াত, সম্পূৰ্ণ সুস্থ। আৰু সেইবিলাক কোনো ভূত প্ৰেত বা এইবিলাক বাধাৰ পৰা সম্পূৰ্ণ মুক্ত এতিয়া। ছাৰ, আপুনি ক'লে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ ভূত প্ৰেতৰ যি বাধা আছিলে, আপোনাৰ যি সমস্যা আছিলে ঘৰুৱা, সেই সকলো সমস্যাৰ পৰা আপুনি পৰিত্ৰাণ পালে। এইটো ছাৰ কেনেকৈ সম্ভৱ? এজন সাধাৰণ সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি এনেধৰণৰ লাভ পাইছে, এইটো ছাৰ কেনেকৈ সম্ভৱ? হয়, আচলতে ক'বলৈ গ'লে ভক্তি বিধি আমি আচলতে গম পোৱা নাছিলোঁ, কোনটো সৎভক্তি হয়, কোনটো মানে শাস্ত্ৰ বিৰোধ ভক্তি হয়। যেতিয়া মই জ্ঞান গংগা কিতাপখন পঢ়িলোঁ, তেতিয়া গম পালোঁ যে আচলতে শাস্ত্ৰ অনুকূল ভক্তি কৰাৰ পিছত যিকোনো ঘোৰ পাপ থাকিলেও আমাৰ সেই পাপ দূৰ হয়, আৰু যিকোনো ৰোগৰ পৰাও আৰোগ্য হ'ব পাৰি। আচলতে সন্ত ৰামপালজী গুৰু মহাৰাজে সেইটো ভক্তিয়ে দিয়ে, যিটো নেকি শাস্ত্ৰ অনুকূল সম্পূৰ্ণ প্ৰমাণিত ভক্তি দিয়ে। সেইকাৰণে আমি সাধকবিলাকে লাভ পাব পাৰোঁ।
আচ্ছা আপোনাৰ কথাষাৰ সঁচাকৈ সঠিকভাৱে মানি ল'বলৈ আমি অলপ মানে কঠিনেই হৈ পৰিছে কিয়নো এজন সন্তৰ পৰা নাম দীক্ষা লৈ আপুনি ইমানখিনি লাভ পাইছে আৰু আমাৰ যিসকল দৰ্শকে আপোনাক টিভি স্ক্ৰীণত দেখি আছে তেওঁলোকেতো ভক্তি সাধনা কৰি আছে আপোনালোকৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা নাম দীক্ষা ল'লে যে এনেধৰণৰ লাভ হয় বা অন্য যিসকল ধৰ্মগুৰুৱে ভক্তি বিধি প্ৰদান কৰি আছে তেওঁলোকৰ দ্বাৰা কোনো লাভ নহয় এনেধৰণৰ আমাৰ মনলৈ প্ৰশ্ন জাগিছে মানে প্ৰশ্ন উঠিছে আৰু এই ক্ষেত্ৰত ছাৰ যিসকল বৰ্তমান সময়ৰ ধৰ্মগুৰু তেওঁলোকে যি ভক্তি বিধি প্ৰদান কৰি আছে আৰু আপোনালোকৰ সন্ত ৰামপাল গুৰু মহাৰাজে যি ভক্তি বিধি প্ৰদান কৰিছে ইয়াৰ মাজত ছাৰ পাৰ্থক্য কি আছে নিশ্চয় বহুত পাৰ্থক্য আছে কাৰণ যিসকল ধৰ্মগুৰুৱে ভক্তি বিধি দিয়ে সিহঁতে কোনো শাস্ত্ৰ প্ৰমাণিতভাৱে নিদিয়ে কাৰণ মন মানা যিবিলাক মৌখিকভাৱে পৰম্পৰাগত চলি আছে সেইটোৱে কয় কিন্তু সন্ত ৰামপালজী গুৰু মহাৰাজে সম্পূৰ্ণ শাস্ত্ৰ অনুকূল ভক্তি দিয়ে সেইকাৰণে সাধকৰ লাভ হয় আৰু বৰ্তমান সময়ত সকলো শিক্ষিত সেইটোৰ কাৰণে সকলোক মই প্ৰাৰ্থনা কৰিব বিচাৰিছোঁ আপোনালোকে বিচাৰ কৰক কাৰণ শিক্ষিত সমাজ আপোনালোকে গ্ৰন্থ খুলি চাওক গুৰুৰ মহাৰাজে টিভি স্ক্ৰীণত ধুনীয়াকৈ প্ৰজেক্টৰৰ মাধ্যমেৰে জ্ঞানবিলাক আঙুলি বুলাই বুলাই দেখাই দিছে যে কোনটো শুদ্ধ কোনটো ভুল হয় গতিকে আপোনালোকে বিচাৰ কৰি এই ভক্তিত আহিব পাৰে আৰু ছাৰ অন্য কিবা লাভ পাইছেনে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আৰু এটা ডাঙৰ লাভ ক'ব বিচাৰোঁ আমাৰ মা মোৰ দাদাৰ ঘৰত আছিলে মোটামুটি 10 কিলোমিটাৰ দূৰ হয় মোৰ ঘৰৰ পৰা তেতিয়া মোৰ মাৰ খুব বেয়াকৈ অসুখ হৈছিলে য'ত নেকি উঠিব বহিব নোৱাৰে চেলাইন বেজি দিও একো কাম কৰা নাছিলে ডক্টৰৰ ওচৰত লৈ গৈছিলে কিন্তু একো কাম কৰা নাছিলে তেতিয়া মোক ডাঙৰ দাদাই ফোন কৰিলে ভাইটি আমাৰ মাৰ অৱস্থা খুব বেয়া গধূলিৰ সময় আছিলে তেতিয়া মই ক'লোঁ কি কৰা যায় যেতিয়া ক'লে দাদা মই তেতিয়া ক'লোঁ একো চিন্তা কৰিব নালাগে মই যিটো শাস্ত্ৰ অনুকূল ভক্তি পালোঁ গতিকে মাওক সেইটো ভক্তি দি দিলে তেওঁ আৰোগ্য হ'ব তেতিয়া দাদাই ক'লে এনেকুৱা অৱস্থাততো ল'ব নোৱাৰিম তেতিয়া মই কৈছিলোঁ একো চিন্তা কৰিব নালাগে মাক ফোনত কৈ দিলোঁ মা আপুনি ক'ব যে হে পৰমাত্মা আপোনাৰ ওচৰত ময়ো আজি যাব বিচাৰোঁ মোক দয়া কৰিব এইখিনিকৈ হৈ থাক বুলি ক'লোঁ ছেকেণ্ড দিনা ছাৰ মই এনেকুৱা আচৰিত চমৎকাৰ ক'ব লাগিব য'ত নেকি যিজন মানুহ উঠিব বহিব নোৱাৰে বিচনাৰ পৰা সেই মানুহজন মই ভাবিছোঁ গাড়ী এখনত শুৱাই পিনে লৈ আনিম কাৰণ আমাৰ গুৱাহাটীত নামদান কেন্দ্ৰ আছিলে যেতিয়া মই ক'লোঁ মা আপুনি মাজৰ চিটত শুই যাওক কাৰণ বহুত দূৰ গুৱাহাটী যাব লাগিব তেতিয়া ক'লে নাই নাই মই বহি যাব পাৰিম মোৰ বিশ্বাস হোৱা নাছিলে য'ত নেকি উঠিব বহিব নোৱাৰে তেওঁ সুন্দৰকৈ বহিলে তাৰপিছত ঠিক আছে আপুনি যদি বহি যাব বিচাৰিছে এনেকৈয়ে বলক তাৰপিছত আচৰিত চমৎকাৰ ক'ব লাগিব য'ত নেকি নাম দীক্ষা নলোৱাৰ আগতে তেওঁ সুস্থ হৈ গ'ল খোজকাঢ়িব নিজে পৰা হ'ল ধৰিব নালাগে তাৰপিছত গুৰুদেৱৰ নামদান দিয়াৰ পিছত আমাৰ ঘৰত গ'ল ঘৰত যোৱাৰ পিছত ছাৰজি আমাৰ যিটো একচুৱেলি গাঁৱলীয়া ঘৰ হয় অকণমান বহুত ওখ আছে চিৰি 3টা আছে ষ্টেপ তেওঁ তাত আমাক ধৰিব নিদিয়ে য'ত নেকি আগতে একদম সমান জেগাত খোজকাঢ়িব পৰা নাছিলে এতিয়া তেওঁ সম্পূৰ্ণৰূপে খোজকাঢ়িব গ'ল ইয়াতকৈ আৰু ডাঙৰ চমৎকাৰ কি লাগে কওকচোন ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি আৰ্থিকভাৱে হওক শাৰীৰিকভাৱে হওক বিভিন্ন প্ৰকাৰে লাভ পালে আৰু বৰ্তমান আমাৰ যিসকল দৰ্শকে আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে সেইসকল দৰ্শকক আপুনি কি বাৰ্তা দিব বিচাৰে বহু লোক এনেকুৱা আছে যিসকলে নেকি বহু কষ্টত ভুগি আছে কোনো ৰোগত আক্ৰান্ত হৈ চিকিৎসা কৰিব পৰা নাই মৃত্যুৰ সৈতে যুঁজি আছে সেইসকলক আপোনাৰ দ্বাৰা উপকৃত হ'বৰ বাবে কি বাৰ্তা দিব খোজে হয় মই সকলো মোৰ বন্ধু বান্ধৱী মাতা আইসকলক মই এইটোৱে ক'ব বিচাৰোঁ যিসকল বহুত দুখত ভুগি আছে বা ঘৰত সদায় মানে কাজিয়া পিছাল হৈ থাকে তেওঁলোকক মই এইটোৱে বাৰ্তা দিব বিচাৰোঁ আপোনালোকে জগতগুৰু সন্ত ৰামপালজী মহাৰাজৰ মংগল প্ৰবচন মানে সৎসং চাব পাৰে ছ'চিয়েল মিডিয়াত ইউটিউবত চাৰ্চ কৰি সন্ত ৰামপালজী মহাৰাজ চাৰ্চ কৰি দিয়াৰ লগে লগে আহি যাব আপুনি ধুনীয়াকৈ সৎসং চাব পাৰে জ্ঞান গংগা কিতাপ আছে জীৱনৰ সুগম পথ বুলি এখন কিতাপ আছে আৰু গীতা তোমাৰ জ্ঞান অমৃত বুলি কিতাপ আছে গুৰুজনাৰ আপোনালোকে অনলাইন যোগেও অৰ্ডাৰ কৰি ল'ব পাৰে আৰু এই কিতাপ পঢ়ি জ্ঞান বুজি আপোনালোকে গুৰুজীৰ চৰণত আহি ভক্তি কৰিব পাৰে য'ত নেকি আজি গোটেই বিশ্বত শাস্ত্ৰ অনুকূল ভক্তি একমাত্ৰ এওঁৰ ওচৰতে আছে হয় জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজৰ ওচৰত আছে কাৰণ শাস্ত্ৰ খুলি জ্ঞান দিয়া বৰ্তমান সময়ত জগতত এওঁই আছে জগতগুৰু সন্ত ৰামপালজী মহাৰাজে আৰু বাকী ধৰ্মগুৰু নকুলীসকলে অকল আমাক মন মানা কথাই কৈ আহিছে যিবিলাক শাস্ত্ৰ বিৰোধ কাম হয় আমি যিহেতু আগতে জনা নাছিলোঁ এতিয়া শিক্ষিত সমাজ আপোনালোকে বিচাৰ কৰক সম্পূৰ্ণৰূপে আপোনালোকে পঢ়ি মেলি জ্ঞান বুজি গুৰুজনাৰ চৰণত আহিলে নিশ্চয় লাভ পাব কাৰণ মই নিজে সাক্ষী আছোঁ এতিয়া মই 4 বছৰ বয়স হ'ল কাৰণ মই আজিলৈকে একো মেডিকেলত যাব লগা হোৱা নাই
য'ত নেকি 2 মাহৰ মূৰে মূৰে মই সাৰ ফুক কৰিব গৈছিলোঁ, কবিৰাজৰ ওচৰত গৈছিলোঁ, ডক্টৰৰ ওচৰত যাওঁ, কোনো লাভ পোৱা নাছিলোঁ। কিন্তু আজি 4 বছৰ মই আপোনাৰ লগত সন্মুখত খাৰা হৈ আছোঁ। গতিকে আপোনালোকে এই সৎ ভক্তি কৰক, আপোনালোকে নিশ্চয় লাভ পাব। ছাৰ, শেষত আপোনাৰ পৰা আৰু এটা কথা জানিব খুজিম। আমাৰ বৰ্তমান সমাজ শিক্ষিত যদিও বৰ্তমান সমাজত এটা ভ্ৰান্ত ধাৰণা প্ৰচলিত হৈ আছে যে গুৰু সলনি কৰিলে পাপ হয়। প্ৰকৃততে গুৰু সলনি কৰিলে পাপ হয় নেকি? এজন শিক্ষিত যুৱক হিচাপে আপোনাৰ পৰা জানিব বিচাৰিছোঁ। নিশ্চয়। একচুৱেলি আমিও নাজানোতে এইটো ভুল কৰিছিলোঁ যে গুৰু সলনি কৰিলে পাপ হয় বুলি জানিছিলোঁ। কিন্তু এতিয়া গুৰুদেৱৰ জ্ঞানৰ পৰা গম পালোঁ যে যেনেকৈ আপুনি যদি ৰোগীয়া হয়, এজন ডক্টৰৰ ওচৰত যোৱাৰ পিছত যদি আপুনি আৰোগ্য নহয়, নিশ্চয় ডক্টৰ সলনি কৰিব। ঠিক তেনেকৈ সৎগুৰু যেতিয়ালৈকে নাপায় আপুনি গুৰু সলনি কৰিবলৈ কোনো পাপ নহয়। কাৰণ সৎগুৰুৱেহে আপোনাক মোক্ষ মাৰ্গ দিব পাৰে বা সম্পূৰ্ণ মুক্তি লাভৰ পথত আগবঢ়াই ল'ব পাৰে। ছাৰ, কোনো লোকে যদি বৰ্তমান সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা সহজভাৱে নাম দীক্ষা ল'ব খোজে, কেনেকৈ ল'ব পাৰিব ছাৰ? কিবা ব্যৱস্থা আছেনে? হয়, নিশ্চয় বহুত ব্যৱস্থা আছে গুৰুদেৱৰ এতিয়া। কাৰণ আপোনালোকে শিক্ষিত সমাজ, আপুনি কিতাপখন পঢ়িব পাৰে। মই ক'লোঁ অলপ আগতে, জ্ঞান গংগা, গীতা তোমাৰ জ্ঞান অমৃত আৰু জীৱনৰ সম্পদ বুলি আছে। তাতে যোগাযোগ নাম্বাৰ দিয়া আছে। আৰু ছ'চিয়েল মিডিয়া প্লেটফৰ্ম, ইউটিউব সকলোতে আপুনি চাৰ্চ কৰিব পাৰে জগতগুৰু সন্ত ৰামপালজী মহাৰাজ বুলি। তেতিয়া ধুনীয়াকৈ সৎসং আহি যাব। আৰু সৎসঙৰ তলত ধুনীয়াকৈ নাম্বাৰবিলাক দিয়া থাকে। যিকোনো নাম্বাৰত আপুনি কণ্টেক্ট কৰিলে নিজৰ ওচৰৰ জিলাৰ নামদান বিষয়ে অৱগত হ'ব পাৰিব। তাৰ পৰা আপুনি অতি সহজে নাম দীক্ষা ল'ব পাৰিব। ছাৰ, এই নাম দীক্ষা লওঁতে টকা পইচাৰ কিবা ব্যৱস্থা কৰে নেকি, বা টকা পইচা দিব লগা হয় নেকি আপোনালোকৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা ল'লে? নাই ছাৰ, এই গুৰুদেৱৰ চৰণত 1 টকা পইচাৰ কোনো লেনদেন নাই। আপুনি জাষ্ট আহিব, আহি নাম দীক্ষা একদম নিশ্চুকভাৱে ল'ব পাৰিব। কোনো পইচাৰ কথা নাই ইয়াতে। ধন্যবাদ থাকিল ছাৰ। নমস্কাৰ। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ, যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান, যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। তাৰ পিছতে মহাভাৰতৰ কালত পাণ্ডৱৰ দ্বাৰা গোত্ৰ হত্যা অৰ্থাৎ মহাভাৰতৰ যুদ্ধত নিজৰ ভাই বন্ধু ইত্যাদিৰ হত্যাৰ পাপৰ পৰা মুক্তি পাবলৈ ইয়াত দেৱাদিদেৱ মহাদেৱৰ আৰাধনা কৰিলে পাণ্ডৱসকলৰ দ্বাৰা কৰা হ'ল। এই প্ৰসংগতে পুৰাণত এটা কথা আহে, ভগৱান বেদব্যাস দেৱৰ আজ্ঞাৰে পাণ্ডৱ কেদাৰ ক্ষেত্ৰলৈ আহিলে। ভগৱান মহিক অৰ্থাৎ মহৰ ৰূপ ধাৰণ কৰি কেদাৰৰ অঞ্চলত ঘূৰিব ফুৰিব ধৰিলে, বিচৰণ কৰিব ধৰিলে। ভীমে ভগৱান শিৱক মহাবীৰ মহিষৰ ৰূপত অহা বুলি গম পালে। ইয়াতে লেখকৰ চতুৰতা। সিটোৱে এনেকৈ দেখিছিলে যে শকত-আৱত মহ, গাখীৰ বহুত দিব, ইয়াক ধৰিয়া নদৌৰি গৈ সি গৈছিলে মহটো ধৰিবলৈ। পিছত হৈ গ'ল ই বিপদ। এয়া চাব ৰূপত ভগৱান ভীমে ভগৱান শিৱক মায়াবী মহিষৰ ৰূপত অহা বুলি গম পালে। এইটো কথা জানি ভগৱান শিৱ মহিষৰ ৰূপত পৃথিৱীত সোমাই আছিলে। তেতিয়া এই মহাবলী ভীমে দৌৰি গৈ তেওঁৰ পিছফালখন ধৰিলে। পাণ্ডৱৰ ভক্তিৰ বাবে অৰ্থাৎ বিশ্বাসক দেখি ভগৱান শিৱই সিহঁতক সাক্ষাৎ দৰ্শন দিলে। আহিল কাল প্ৰকট হ'ল পিছত আৰু গুৰু হত্যা কৰাৰ ফলস্বৰূপে প্ৰায়শ্চিত্তৰ ৰূপত ভীমৰ দ্বাৰা ধৰা পিছভাগৰ অংশখিনিৰ পূজা অৰ্চনা কৰাৰ আদেশ দি তাৰ পৰা অন্তৰ্ধান হ'ল। পিছৰ ভাগটোৱে শিলৰ ৰূপ ধাৰণ কৰিলে, পাথৰ হৈ গ'ল পিছফালৰ অংশখিনি। যি পাণ্ডৱসকলে পূজিছিলে সেয়া তেতিয়াৰ পৰা আজিলৈকে পূজা কৰা হৈ আছে। এতিয়া পুণ্যাত্মাসকল চাওক, এতিয়া এয়া হ'ল কেদাৰৰ আন এক অংশ। যি মহে শৌচ পেচাব কৰা যি অংশ বাকী থাকি গ'ল সেয়া পাথৰ হ'ল। আৰু কাল আহিল শিৱৰূপ ধাৰণ কৰি আৰু ক'লে যে ইয়াৰ পূজা কৰা তোমালোকৰ সকলো পাপ কটা যাব। কটা গুণে পাপ তাত হৈ গ'ল নাশ। বহুত দুখ লাগিছে দাসৰ। এতিয়া কেদাৰৰ সৃষ্টি কেনেকৈ হ'ল অলপ সেইটো দেখুৱাম চাব। আজিলৈকে পুজি আছে
ভীমে ধৰা পিছফালৰ অংশখিনি পূজা অৰ্চনা কৰাৰ আদেশ দি তেওঁ অন্তৰ্ধান হ'ল। পিছফালৰ অংশখিনি সেই মহটোৰ পিছফালখন শৌচ পেচাব কৰা অংশখিনি শিলৰ ৰূপ ধাৰণ কৰিলে, যাক পাণ্ডৱসকলে পূজা কৰিব ধৰিছিল। সেয়া তেতিয়াৰ পৰা আজিলৈকে পূজনীয়। মহিষৰ অগ্ৰভাগ নেপালত গৈ প্ৰকট হৈছে, যি পশুপতি নাথৰ নামেৰে বিখ্যাত হ'ল। এতিয়া নেপালতো কাম কৰিলে এই কালে। পিছফালখন ইয়াত, আগফালখন তাত দেখুৱাই দিলে, তাতে ওলাই প্ৰকট হ'ল। তাৰপিছত ক'লে যে পাণ্ডৱসকলক লগ কৰা। তাৰপিছত সিহঁতে ক'লে যে ইয়াত এনেকৈ সোমাই গৈছিল আৰু নেপালত গৈ ওলাইছিল। সেই মূৰটো তাত এটা পাথৰ হ'ল। এতিয়া তাত এটা মন্দিৰ হ'ল পশুপতি নামৰ। তাত পূজা কৰা আৰম্ভ কৰা হ'ল। এয়া কি কথানো? এয়া কালে পতা জাল। সকলো নেপাললৈ যে যায় শ্ৰদ্ধালুসকলে পূজা কৰিবলৈ, এয়াও সেই কালৰে জাল। আগলৈ চাব, সেয়া পশুপতি নামেৰে বিখ্যাত হ'ল নেপালত। আকৌ কি কৈছে? মহিষ নামৰ মহটোৰ আন 4 ভাগ ক্ৰমশঃ তুংগনাথত বাহু, ৰুদ্ৰনাথত মুখ আৰু মদ-মহেশ্বৰত নাভি, কল্পেশ্বৰত জটা। এই প্ৰকাৰে কেদাৰনাথক বাদ দি মহিষৰূপী অৰ্থাৎ মহৰূপী ভগৱান শংকৰৰ অন্য 4 ভাগ কেদাৰ ক্ষেত্ৰত প্ৰতিষ্ঠিত হ'ল। কেদাৰনাথ সহিতে এই স্থান পঞ্চকেদাৰ নামেৰে বিখ্যাত হ'ল। ये पर भी लेन जात है दुनिया, हमरा ज्ञान किने ना सुनिया। পুণ্যাত্মাসকল এই কালৰ জালক বুজক আৰু এই সত্যলোকাশ্ৰম বৰবাদলৈ আহক আৰু নিজৰ কল্যাণ কৰাওক। এই পৃথিৱীত যদি একমাত্ৰ স্থান আছে পৰমাত্মা কবিৰ দেৱৰ দ্বাৰা চলোৱা যথাৰ্থ জ্ঞান নিজৰ সন্তানৰ বাবে, ইয়াক চিনাওক। এতিয়া পুণ্যাত্মাসকল সেই পৰমাত্মাই আহি জ্ঞান দিছিলে। 600 বছৰ আগতে পৰমাত্মাই কৈছিলে আৰু কি কৰিছিলে? धर्मदास ये जग बोराना, कोई न जाने पद निर्वाणा। এই সমগ্ৰ বিশ্বই ভ্ৰমিত আৰু কাৰোৰে মুক্তি মাৰ্গৰ জ্ঞান নাই। यही कारण मैं कथा पसारा, जग से कोई एक राम नियारा। यही कथा तुम जग जीव सुनावो, सब जीवों का भरम नसावो। अब मैं तुमसे कहूँ चिताई, तेरे देवन की उत्पत्ति भाई। ज्ञानी सुने सो हृदय लगाई, मूर्ख सुने तो गम नहीं पाई। পৰমাত্মাই কৈছে, মই যি বাণী তোমালোকক শুনাই আছো, তুমি লিখি আছা, লিখি থাকা, কিন্তু শুনিও থাকিবা। আৰু এই বাণী তুমি আগলৈ গৈ সংসাৰক কবা আৰু সকলো জীৱৰ ভ্ৰমৰ নাশ কৰিবা। গতিকে পুণ্যাত্মাসকল, আপোনালোকৰ ভাগ্য ভাল। আপোনালোকে পৰমাত্মাৰ এই মাৰ্গ সেই সময়ত পাইছে, যি সময়ত পৰমাত্মাই এয়া প্ৰকাশ কৰিব বিচাৰিছিল। আৰু ধন্য আপোনাৰ পিতৃ মাতৃ, যাৰ পৰা আপোনালোকৰ জন্ম হ'ল। সেই পিতৃ মাতৃয়ে নিজৰ সন্তানসকলক ইয়ালৈ লৈ আহে। এওঁলোক তোমালোকৰ সঁচা পিতৃ মাতৃ। আৰু আজি যি আপোনালোকে নিজৰ সন্তানক, মাতা পিতা ভাই ভনীক কিমান মৰম কৰে, এই প্ৰেমটো তিষ্টি নাথাকিব যদিহে আপোনালোকে ভুল সাধনাত লাগি থাকে। এই সাধনাৰে যদি আপুনি সৎ ভক্তি কৰে, যদিও লাহে লাহে আপোনালোকে ইয়াৰ পৰা গৈ থাকে, শৰীৰ এৰি গৈ থাকে, যেতিয়া সৎলোক গৈ পাব, তালৈ গৈ যি পৰিয়াল আপোনাৰ ইয়াতে হৈছিলে, তেনেকৈ লাহে লাহে তাতো হৈ যাব। তাত সন্তান আৰু মৰম লগা হ'ব, ইয়াতকৈ বেছি মৰম লগা হ'ব। ইমান সুন্দৰ শৰীৰ হ'ব, ভাল ব্যৱহাৰ হ'ব, শিষ্টাচাৰ থাকিব। তাত কোনো বস্তুৰে অভাৱ নাই। ইয়াত লাগিলে যিমান মৰম লগা পুত্ৰ বা পুত্ৰীয়ে নাথাকক, পিতৃয়েতো নিজৰ ছোৱালীক বিয়া পাতি দি পৰৰ কৰিহে এৰিব, কাৰণ ইয়াৰে নিয়ম। তেন্তে নিজৰ ক'ত নহ'ল? আৰু ল'ৰা যিমানেই মৰমৰ নহওক, সি যুৱক হ'লে তাক ক'ব, পুত্ৰ তুমি এতিয়া কামত লাগা। যদি কাম নকৰে তেন্তে তাক শত্ৰু যেন দেখিব যে সি একো কৰি নাখায়। গতিকে মৰমো সলনি হৈ থাকে আমাৰ। আৰু 6 মাহ যদি এজন সন্তান বেমাৰত পৰে, এবছৰ যদি বেমাৰত পৰে, তেতিয়া পিতৃ মাতৃয়ে নিজে কয় যে ভগৱান ইয়াক মাৰি পেলোৱা, ই বহুত কষ্টত আছে। কষ্টত সিহঁতেই থাকে, কিন্তু ক'ব লগা হয় যে সিহে কষ্টত আছে। এই প্ৰকাৰে পিতৃ মাতৃও বেমাৰত থাকে, তেন্তে কয় মৰি যাওক। শৌচ পেচাব যদি ধুব লগা হয়, তেতিয়া পুত্ৰ পুত্ৰীটো বেলেগ,
পুতেক আৰু বোৱাৰীয়েকেতো আগতেই হাত থিয় কৰি দিয়ে। গতিকে ইয়াৰে মৰম নকলি হয় ভাই, স্থায়ী নহয়। ঠিক আছে, মমতা আৰু শিষ্টাচাৰ আমি ইয়াতো বনাই ৰাখিব লাগিব। তাৰপিছত আৰু এই ভক্তিৰ বাবে আপোনালোকৰ এনেকুৱা এটেক নহয়। পেৰালাইচিছ হোৱা মানুহো দেখিছোঁ মই ইয়াত। নাম লোৱাৰ পিছত বহু সংখ্যকৰ ভাল হ'ল। পেৰালাইচিছ আছিলে আৰু তৃতীয় দিনাই খোজ কাঢ়িব ধৰিলে। চাওক, সেই দুখো আঁতৰাই দিলে ভগৱানে। গতিকে ই এনেকৈ সুখ দিব, আপুনি ইয়াতো সুখত থাকিব আৰু সত্য লোকৰ সদায়ৰ বাবে অমৰ স্থান পাব। পৰমাত্মাই কয়, গুৰুদ্দা দেৱী কৈছে যে सतगुरु आए दया करी ऐसे दीन दयाले बंदी छोड़ वृत्तास का जठरग्नि प्रतिपाले অমৰ কোনো নিচে কৈছে ভগৱানে, अमर करूं सतलोक ले जाऊं ताते बंदी छोड़ कहाऊं बंदी छोड़ हमारा नामम अजर अमर हमरा अस्थिर ठामम। আমাৰ অজৰ অমৰ স্থান আছে। ए स्वामी सृष्टा में सृष्टि हमारे तीरे दास गरीब अदर रहूं अवगत सत कबीर। भजन करो उस रब को जो दाता है कुल सबे का। সেই পৰমাত্মাৰ ভক্তি কৰক পুণ্যাত্মাসকল। और समझा है तो सिर धर पाओ, बहुर नहीं रे ऐसा दाव। बोलो सतगुरुदेव। পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম সমগ্ৰ সৃষ্টিৰ ৰচয়িতা কুলৰ মালিক কবিৰ দেৱ কবিৰ চাহেব আল্লাহু আকবৰ। সেই গ্ৰেট গড কবিৰ পৰমেশ্বৰৰ অসীম কৃপাত আপোনালোক সকলো পুণ্যাত্মাই পৰমাত্মাৰ মহিমাৰ সৎসংগ শুনিবলৈ উপস্থিত হৈছে। আপোনালোক বহুত বিশেষ আত্মা হয়, বিশেষ প্ৰিয় পৰমাত্মাৰ সন্তান। সেইবাবে আপোনালোকৰ এই জ্ঞান ভাল লাগিব ধৰিছে আৰু ভগৱানৰ প্ৰতি আপোনালোকৰ শ্ৰদ্ধা দিনে দিনে বাঢ়ি যাবলৈ ধৰিছে। অন্যথা এই সমগ্ৰ মানৱ সমাজ নাস্তিক হোৱাৰ পথলৈ গতি কৰি আছিলে। ভক্তি কৰা মানুহৰ অভাৱ নাই, শ্ৰদ্ধালুৰ অভাৱ নাই, শ্ৰোতাও বহুত আছে আৰু সন্তৰো কোনো অভাৱ নাই। সাধু সন্ত বহুত বহুত আছে। তথাপিও সমাজত বেয়াৰ পৰিমাণ কমি যোৱা নাই। কোনো আধ্যাত্মিক লাভ কোনো ভকতে প্ৰাপ্ত কৰিব পৰা নাই। কোনোবাই যদি কিবা প্ৰাপ্ত কৰিছে সেয়া নিজৰ সংস্কাৰৰ বাবে কৰিছে। যি সকলে একেবাৰে ভক্তি নকৰে তেওঁলোকেও পাই আছে, কিয়নো যি পূৰ্ব জন্মৰ শুভ সংস্কাৰ অথবা বেয়া সংস্কাৰ সেয়া প্ৰত্যেক প্ৰাণীয়ে প্ৰাপ্ত কৰিয়েই থাকে। এতিয়া পৰমাত্মাই দয়া কৰিছে, এইটোৱে সেইটো সময় যি সময়ত ভক্তি কৰা সকলো বহুত দুখত আছে আৰু যিসকলে ভক্তি নকৰে সিহঁতো এনেই দুখত আছে, হাহাকাৰ লাগি আছে। সকলোৰে বাবে পৰিচয় সৰ্বস্ব হৈ পৰিছে। মায়াই সকলোৰে বাবে প্ৰিয় হ'ল। ইয়াৰ কাৰণ কি? আমাৰ আধ্যাত্মিক জ্ঞান নাই। আমি লোকক দেখি অথবা লোকবেদৰ আধাৰত ভুলৰ উপৰি ভুল কৰি নিজৰ কৰ্ম নষ্ট কৰি আছো। পৰমাত্মাই দয়া কৰে, স্বয়ঙে আহে নিজৰ মৰমীয়াল আত্মাক এই যথাৰ্থ জ্ঞান প্ৰদান কৰিবলৈ। এই যি সমাগম সৎসংগ চলি আছে সেয়া সেই উপলক্ষেই যে সেই পৰমাত্মা আমাৰ পিতা, আমাৰ দুখ বুজোতা, সৰ্বপাপনাশক, সৰ্বসুখকাৰী, মংগলকাৰী, পাপৰ হৰণ কৰোতা, আমাৰ
জনক আমাৰ পিতা এওঁ পৰমাত্মা আৰু সেইবাবে তেওঁ ইয়ালৈ সঁচা মাৰ্গৰ উপদেশ দিবলৈ আহে আৰু কাল ভগৱান যাৰ লোকত আমি বাস কৰি আছো ই সম্পূৰ্ণ প্ৰযত্ন কৰে যে যাতে সকলো প্ৰাণী পৰমাত্মাৰ সৈতে পৰিচিত নহয় দন্ত কথা লোকবেদ শুনি থাকক ভক্তি নকৰক আৰু যদি কৰেও তেন্তে লগতে বেয়া কামো কৰক আৰু ভক্তি কৰিলেও শাস্ত্ৰবিধি ত্যাগ কৰি মনৰ মতে আচৰণ কৰক যাতে তেওঁলোকে ইয়াৰ পৰা একো লাভ নাপায় আৰু সেইবাবে কিছুদিনৰ পিছত ভগৱানৰ প্ৰতি আস্থা আঁতৰি যায় তেওঁলোকৰ ঠিক তেনেকুৱাই বহুত প্ৰমাণ ইয়ালৈ আহি আছে বহুত উদাহৰণ আছে যে যিসকলে আগতে অন্য সন্তৰ ওচৰত উপদেশ লৈ থৈছিলে কোনোবাই 20 বছৰ 30 বছৰ 40 বছৰ নিজৰ সাধনা ব্যৰ্থ কৰি আৰু সৰ্বোচ্চ হেৰুৱাই ঘৰতো বহুত হানি বহন কৰি জনহানিও কৰি এতিয়া ইয়ালৈ আহি আছে যদি তেওঁলোকে এই মাৰ্গ নাপালে হয় অথবা কোনো লাভ নাপালে হয় তেন্তে নিশ্চয় সিহঁত নাস্তিক হৈ গ'ল হয় আৰু কালে এইটোৱে বিচাৰে যাতে তেওঁলোকে এনেকুৱা ভক্তি কৰক যাৰ বাবে তেওঁলোকে কোনো আধ্যাত্মিক জ্ঞান আধ্যাত্মিক লাভ নাপাওক যাতে পৰমাত্মাৰ ফালৰ পৰা পোৱা কোনো লাভ এওঁলোকে অনুভৱ নকৰক ইহঁতে যাতে কিছুদিনৰ পিছত ভক্তি সাধনা ত্যাগ কৰক আৰু মোৰ জালতে বন্দী হৈ থাকক কিন্তু তেওঁলোকৰ বাবে সেই দয়ালু পৰমাত্মা আহে সেই পৰমাত্মাৰ প্ৰযত্ন হ'ল যে মোৰ মৰমীয়াল আত্মাবোৰৰ মাজত পৰমাত্মাৰ হেঁপাহ তেওঁৰ প্ৰতি আকৰ্ষণ আৰু তেওঁৰ গুণ সমাৱেশ থাকক আৰু সেয়া কেতিয়ালৈ এই মধ্য প্ৰজন্মলৈকে যি চন 1997 5505 বৰ্ষ কলিযুগৰ অতিক্ৰম হৈছে ইমানলৈকে পৰমাত্মাই আপোনালোকক এই ভক্তিৰ আস্থা বনাই ভগৱানত আপোনালোকৰ আস্থা বনাই ৰাখি ইয়ালৈ আনিব বিচাৰিছিল এই সময়লৈ আনিব বিচাৰিছিল সেইবাবে সেই পৰমাত্মাই 4 যুগতে আহে কি বুলি কয় सतयुग में सत सुकृत कह टेरा त्रेता नाम मुनींदर मेरा द्वापर में करुणा में कहाया कलयुग नाम कबीर धराया चारों युग में मेरे संत पुकारे कूक कहा हम हेल रे हीरे माणिक मोती बरसे ये जग चुगता डेल रे পৰমাত্মা কবি চাহেব যিজন সত্য পুৰুষ যি সমগ্ৰ সৃষ্টিৰ ৰচয়িতা তেওঁ সেইজনে পৰমাত্মা যিজন বাৰাণসী নগৰীত কাশী চহৰত চন 1398 বিক্ৰম সম্বত 1455 জেঠ মাহৰ পূৰ্ণিমাত ৰাতিপুৱা ব্ৰহ্ম মুহূৰ্তত সদলোকৰ পৰা গতি কৰি আহিছিল আৰু লেহেৰ তাৰা নামৰ পুখুৰীত কমলৰ পুষ্পৰ ওপৰত লেহেৰ তাৰা নামৰ সৰোবৰত কমলৰ ফুলৰ ওপৰত আহি নৱজাতৰ শিশু ৰূপ ধাৰণ কৰি বিৰাজমান হৈছিল তাৰ পৰা নিৰুনিমা নামৰ যি শিপিনী দম্পতী আছিলে পতি পত্নী আছিলে তেওঁলোক সন্তানহীন আছিলে তেওঁক লৈ গৈছিলে ঘৰলৈ পৰমাত্মাৰ প্ৰতিপালনৰ লীলা কুমাৰী গাইৰ দ্বাৰা হৈছিলে কবিৰ সাগৰ দিয়াৰ প্ৰমাণ আছে আৰু বেদেও এইটোৱে কয় ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 1 মন্ত্ৰ 9 এইটোৱে প্ৰমাণ আছে যে সেই পৰমাত্মাই যেতিয়া শিশু ৰূপ ধাৰণ কৰি আহে তেওঁ লীলা কৰে সেই সময়ত তেওঁৰ প্ৰতিপালনৰ লীলা কুমাৰী গাইৰ দ্বাৰা হয় গতিকে এইজন পৰমাত্মা সেইজনে যিজন সমগ্ৰ সৃষ্টিৰ ৰচয়িতা যাৰ গুণগান সদগ্ৰন্থই কৰে আৰু চকুৰে দেখা মহাপুৰুষসকলে তেওঁলোকেও এইজন পৰমেশ্বৰ কবীৰদেৱৰ মহিমা গায় গুণগান কৰিছে আৰু এইজন সেইজনে পৰমাত্মা সমগ্ৰ সৃষ্টিৰ ৰচয়িতা যিসকল মহাপুৰুষে পৰমাত্মাক প্ৰাপ্ত কৰিছে যিসকলে পৰমাত্মাৰ সেই নিজধাম দেখিছে লোক সত্য লোক দেখিছে য'ত আমি সকলোৱে আছিলো তেওঁলোকে পিছত নিজৰ অমৃত বাণীত লিখিছে আৰু কৈছে
हम सुल्तानी नानक तारे दादू को उपदेश दिया, जात जुलाहा भेद न पाया ये काशी महे कबीर हुआ। अनंत कोटि ब्रह्मांड का एक रति नहीं भार, सतगुरु पुरुष कबीर हैं कुल के सिरजनहार। सतयुग में सत सुकृत कटेरा, त्रेता नाम मुनिंदर मेरा। সত্য যুগত পৰমাত্মা সৎসুকৃত নামেৰে আহিছিলে। এনেকৈ কমলৰ ফুলৰ ওপৰত সৰোবৰৰ ভিতৰত বিৰাজমান হৈছিলে নৱজাত শিশু ৰূপ ধাৰণ কৰি। তাৰ পৰা এজন বিদ্যাধৰ নামৰ ব্ৰাহ্মণে আৰু তেওঁৰ পত্নী দীপিকা, তেওঁলোক সন্তানহীন আছিল, পৰমাত্মা ঘৰলৈ লৈ গ'ল আৰু কুমাৰী গাৰ দ্বাৰা তেওঁৰ প্ৰতিপালন হ'ল। 5 বছৰৰ আয়ুসত 4 বছৰৰ আয়ুসত মনুৰ দৰে যিজন বিদ্বান বুলি ভাবিছিলে, বিদ্বান দেখুৱাইছিলে, তেওঁক হাবাথুৰি খুৱাইছিল। তেওঁৰ প্ৰশ্নৰ উত্তৰ দিব পৰা নাছিলে মনুৱে। আৰু এটা প্ৰশ্নই পৰমাত্মাই সুধিছিলে, কৌন ব্ৰহ্মা কা পিতা হে, কৌন বিষ্ণু কি মা, শংকৰ কা দাদা কৌন হে, ঋষি জি মোহে বতা। তেওঁৰ হাতত কোনো উত্তৰ নাছিলে। ওলোটাই পৰমাত্মাৰ লগতে তেওঁ অভদ্ৰ আচৰণ কৰিব ধৰিছিলে। ই মিছলীয়া, ই ঠগবাজ, ই নিজকে ব্ৰাহ্মণ, নাজানে ই কোন হয়, কোন জাতিৰ। তাতে পৰি থকা পাইছিলোঁ। বিদ্যাধৰৰ ঘৰলৈ আহিলি, ব্ৰাহ্মণৰ ঘৰলৈ, এনেকুৱা নিজ কথা পৰমাত্মাক ক'বলৈ ধৰিলে, বিষয় সলনি কৰি দিছিলে। এই প্ৰকাৰে পৰমাত্মা ত্ৰেতা যুগতো মুনীন্দ্ৰ নামেৰে প্ৰসিদ্ধ হ'ল। সেই সময়ত সেইজন আত্মাই, যিজন বিদ্যাধৰ আৰু দীপিকা আছিলে, দুয়োজনে ত্ৰেতা যুগত আকৌ ব্ৰাহ্মণ কুলতে তেওঁলোকৰ জন্ম হৈছিলে। দুয়োজনৰ আকৌ সংযোগ হ'ল। তেওঁলোকৰ নাম আছিলে বেদবিদ, ব্ৰাহ্মণ পণ্ডিত, আৰু পত্নীৰ নাম আছিলে সূৰ্যা। যি দীপিকা আছিলে তেওঁ সূৰ্যা নামেৰে জন্ম ল'লে, পুনৰ জন্ম হ'ল। এনেকৈ তেওঁলোক সন্তানহীন আছিলে। তেনেকৈ পৰমাত্মাই আকৌ সৰোবৰৰ ভিতৰত কমলৰ ফুলৰ ওপৰত পুৱাই পালে। তেওঁলোকে উঠাই ঘৰলৈ নিলে। সেই সময়ত পৰমাত্মাই সেই ঋষি মহৰ্ষি সকলোকে নিৰুত্তৰ কৰিছিলে। সকলোৱে পৰমাত্মাৰ লগত ভাল ব্যৱহাৰ নকৰিছিলে। তেওঁক ঠাট্টা মস্কৰা কৰিছিলে, ইটিকিং কৰিছিলে, ব্যংগাত্মক ৰূপত কৈছিলে, নাজানো তুমি কোন জাতিৰ, বেদবিজে তোমাক ক'ত পৰি থকা পাইছিলে। যেতিয়া ত্ৰেতা যুগত পৰমাত্মা আহিছিলে, সেই সময়ৰ এটা কথা শুনা, পৰমেশ্বৰৰ সুপ্ৰসিদ্ধ এজন ভগতে প্ৰশ্ন কৰিছিলে। যেতিয়াই দাসে গাঁৱে গাঁৱে ঘৰে ঘৰে সৎসংগ কৰিবলৈ গৈছিলে, তেওঁ সৎসংগ শুনাৰ আগতে কৈছিলে যে মই ৰামায়ণখন বহুত ভালদৰে পঢ়িছোঁ আৰু গহীনতাৰে সেইখন অধ্যয়ন কৰোঁ। মই এটা দুটা প্ৰশ্ন উত্তৰ বিচাৰি, এটা দুটা প্ৰশ্নই মোক ইমান আমনি কৰি আছে, যিটোৰ উত্তৰ মই কোনো মণ্ডলেশ্বৰৰ ওচৰত, কোনো সন্ত আচাৰ্য শংকৰাচাৰ্যৰ ওচৰত, সন্ত মহাত্মাৰ ওচৰত মই উত্তৰটো পোৱা নাই। উত্তৰটো দিয়ে তেওঁলোকে ভালদৰে, কিন্তু মই সন্তুষ্ট হোৱা নাই। মই সুধিলোঁ, কোৱা কি প্ৰশ্ন আছে তোমাৰ? তেওঁ সুধিলে যে ৰামায়ণৰ ভিতৰত মন্দোদৰী যিগৰাকী ৰাৱণৰ পত্নী আৰু বিভীষণ, তেওঁলোকৰ এনেকুৱা বাণী আছে ৰামায়ণৰ ভিতৰত, তেওঁলোকে যি বিচাৰ ব্যক্ত কৰিছে, সেই ৰাক্ষস নগৰীৰ ভিতৰত এনেকুৱা ভাল বিচাৰ থকা আত্মা ক'ৰ পৰা আহিল? তেওঁলোকে এই জ্ঞান ক'ৰ পৰা প্ৰাপ্ত কৰিলে? মন্দোদৰীয়ে কিমান বুজাইছে, বিভীষণেও বহুত ভাল ভাল কথা কয় নিজৰ দাদাকক। এই মনোভাৱ তেওঁলোকৰ ক'ৰ পৰা আহিল? আৰু সমগ্ৰ শ্ৰীলংকাৰ ভিতৰত এনেকুৱা কথা কোনেও নকয়। আৰু আনটো কথা এইটো সুধিছিলে যে যেনেদৰে আমি শুনো যে সমুদ্ৰৰ ওপৰত দলং বনোৱা হ'ল, কেতিয়াবা শুনো, ক'ৰবাত শুনিছিলোঁ যে শ্ৰী ৰামচন্দ্ৰই পাথৰ উপঙাই দিয়ে। তাৰপিছত আমি এইটোও পঢ়োঁ যে শ্ৰী ৰামচন্দ্ৰদেৱে 3 দিনলৈকে বুকু পানীত থিয় হৈ সমুদ্ৰত প্ৰাৰ্থনা কৰিছিলে।
অগ্নিবাণেৰে জ্বলাব বিচাৰিছিলে তাৰপিছত নলনীলৰ কথা কৈছিলে যে সিহঁত এনেকুৱা ভগত যাৰ হাতত এনেকুৱা শক্তি আছে তেওঁলোকৰ হাতেৰে পাথৰ নুডুবে আৰু নলনীলে পাথৰ উপঙাইছিলে আৰু কিছুমানে কয় যে হনুমানে ৰাম নাম লিখি দিছিলে পাথৰত সেইবাবে সেইটো পাতল হৈ গ'ল উপঙিব ধৰিলে এয়া একেবাৰে অৰ্থহীন কথা মই একেবাৰে সন্তুষ্ট হোৱা নাই বহুতক এই প্ৰশ্ন কৰিছিলোঁ যদিও তেওঁলোকে উত্তৰ নিজৰ ফালৰ পৰা উত্তৰ দিবলৈ চেষ্টা কৰিছিল তেতিয়া মই তেওঁক ক'লো যে পুণ্যাত্মা আগতেও মই এনেকুৱা হিন্দু ভগত পাইছোঁ যিয়ে এনেকুৱা প্ৰশ্ন সুধিছিলে যাৰ নিজৰ সদগ্ৰন্থৰ ওপৰত আশংকা আছে আৰু যিয়ে তাৰ সমাধান বিচাৰি পোৱা নাই অন্য শ্ৰদ্ধালুসকলতো ক'ৰবাত বন্দী হ'ল কোনোবা ৰাধাস্বামীলৈ গুচি গ'ল কোনোবা সচ্চা শ্ৰদ্ধা চিচালৈ গ'ল তেওঁলোকে ৰামায়ণ পঢ়াৰ আৱশ্যকতাই অনুভৱ কৰা নাই আৰু যিসকল শ্ৰদ্ধালু পিছত বাকী ৰ'ল তেওঁলোকে ব্লাইণ্ড ফেথ কৰিয়ে বহি আছে নিজৰ গুৰুৰ ওপৰত আৰু আনফালে আপোনালোক যিয়ে এনেকুৱা কথা কৈছে যি প্ৰত্যেকেই ইয়াৰ ওপৰত বিবেচনা কৰিব লাগিছিল আৰু যদি মই এতিয়া আপোনাক ইয়াৰ উত্তৰ দিওঁ এতিয়াই তেন্তে আপোনাৰ বুদ্ধিয়ে কেটচ কৰিব নোৱাৰিব কাৰণ আপুনি এতিয়া বালক এতিয়াতো আপুনি আধ্যাত্মিক মাৰ্গৰ প্ৰথম শ্ৰেণীৰো বিদ্যাৰ্থী নহয় গতিকে আপুনি পোনপ্ৰথমে সৃষ্টি ৰচনা শুনিব লাগিব আজি ৰাতি মই সৎসংগ কৰিম আপুনি সৎসংগ শুনিব আৰু সেয়া আপোনাৰ প্ৰশ্নৰ উত্তৰ তাতেই পাই যাব দাসে প্ৰথমে সৃষ্টি ৰচনা মৌখিক শুনালে কিন্তু তেওঁৰ এনেকুৱা লাগিল যেন এয়া দন্ত কথা লোকবেদ মনেৰে সজা কাহিনী তাৰ পিছত দাসে শুনালে যে যি তেওঁৰ প্ৰশ্নৰ উত্তৰ আছিলে সেই কথা আপোনালোককো শুনাও যি সময়ত পৰমাত্মা স্বয়ং মুনীন্দ্ৰ নামেৰে প্ৰকট হৈছিলে সেই সময়ত শ্ৰীলংকাৰ ভিতৰত এজন চন্দ্ৰবিজয় নামৰ এজন ভাত আছিলে ভাত মানে আপোনালোকে জানে চাগে যিসকল ৰজাৰ ঘৰলৈ গৈছিলে ডাঙৰ ডাঙৰ ৰাজকুমাৰৰ ঘৰলৈ গৈছিলে তেওঁলোকৰ প্ৰশংসাৰ গীত গাইছিল তেওঁলোকক কথা কাহিনী শুনাইছিলে তেওঁলোকক কৌতুক শুনাই তেওঁলোকৰ মহিমাৰ প্ৰশংসা গাই তাৰ পৰা কিছু উপাৰ্জন কৰিছিলে গতিকে চন্দ্ৰবিজয় নামৰ এজন ভাত আছিলে তেওঁৰ ঘৰত পুত্ৰ বোৱাৰী মিলাই মুঠ 16 জন সদস্য আছিলে परमात्मा कहे सोचल छिद्र मैं करूं अपने जन के काज गोता मारूं स्वर्ग में जा बैठूं पाताल गरीबदास देवे वर्णना करी আছে परमात्मार महिमा गरीबदास ढूंढता फिरूं अपने हीरे मोतीलाल গতিকে परमात्मा এজন সাধুৰ ৰূপ ধৰি চন্দ্ৰ বিজয় যিটো পথেৰে পুৱাই ফুৰিবলৈ গৈছিলে সেই পথৰে এডাল গছৰ তলত বহি পৰিল আৰু পুণ্যাত্মাসকল ভগতৰ এটা বিশেষ লক্ষণ থাকে যে সাধু সন্ত দেখা পালে তেওঁলোকৰ আত্মা নিজে আকৰ্ষিত হৈ যায় এয়া তেওঁৰ সৌভাগ্য বা দুৰ্ভাগ্য আচলতে নকল কিন্তু তেওঁ সঁচা বুলি ভাবিয়ে ওচৰলৈ যায় गति के परमात्मा को भी साहब कहे कि साधु दर्शन राम का मुख पे बसे सुहाग और दर्श उन्हीं को होत हैं जिनके पूर्ण भाग कबीरा दर्शन संत के परमात्मा आवे याद और लिखे में वही समय बाकी का समय बर्बाद গতিকে যেতিয়া চন্দ্ৰ বিজয় নিৰ্ধাৰিত সময়ত যেতিয়া ৰাতিপুৱা ফুৰিবলৈ ওলাই আহিল ফ্ৰেছ হ'বলৈ গ'ল গৈ থাকোঁতে দেখিলে যে এজন সাধু বহি আছে তেওঁ উভতি অহাৰ সময়ত তেওঁৰ চৰণত প্ৰণাম জনালে আৰু ক'লে মহাত্মাদেৱ দাসৰ ইয়াত এটা ঘৰ আছে ফুল জুপুৰি
দৰ্শন দিয়ক ভগৱান, অলপ আহাৰো কৰক, আমাৰো উদ্ধাৰ কৰক। পৰমাত্মাটো গৈছিল সেইকাৰণেই। পৰমাত্মাই ক'লে যে ভাই, মই সাধাৰণ সন্ত নহয়, মোৰ কিছুমান নিয়ম আছে, মৰ্যাদা আছে। যদি তুমি সেয়া পালন কৰা তেতিয়াহে মই যাব পাৰিম তোমাৰ ঘৰলৈ। মোৰ দুৱাই চন্দ্ৰ বিজয় ভাতে গ'লে আদেশ দিয়ক মহাত্মা। কি নিয়ম, কি আদেশ আছে আপোনাৰ? যিমান পাৰো চেষ্টা কৰিম, যিমানখিনি সম্ভৱ হয় মোৰ দ্বাৰা। পৰমাত্মাই ক'লে যে যি মোৰ ভগত হৈ যায়, মোৰ পৰা উপদেশ দীক্ষা লয়, মোৰ শিষ্য হয়, মই তাৰ ঘৰলৈহে যাওঁ। মই যি টি মানুহৰ ঘৰলৈ গৈ, আন উপদেশীৰ ঘৰলৈ গৈ আহাৰ নকৰোঁ। তেতিয়া চন্দ্ৰ বিজয় ক'লে যে ভগৱান, মই শিষ্য হৈছোৱে, গুৰু ধৰিছোৱে, এজন ঋষি, আৰু সেইজন ঋষিকে গুৰু ধৰিছে মোৰ বহুত লগৰ বন্ধুৱে। তেতিয়া পৰমাত্মাই ক'লে যে আপোনাৰ গুৰুৱে আপোনাক কোনজন ভগৱানৰ ভক্তি কৰাৰ কথা কৈছে? তেতিয়া চন্দ্ৰ বিজয়ে কৈছে যে আননো কোন ভগৱান আছে, শিৱদেৱ, শংকৰ ভগৱানেইটো হ'ল সৰ্বেশ্বৰ, আৰু আমাৰ ৰজায়ো ভগৱান শংকৰৰে উপাসনা কৰে। তেতিয়া ভগৱানে ক'লে যে শুনা ভাই, তোমালোক সকলোৱে ভ্ৰমিত হৈছা। এই শংকৰ ভগৱান নহয়, এওঁ এজন দেৱতাহে, আৰু এই তিনিজন দেৱতাৰে একেধৰণৰে শক্তি আছে। শ্ৰী ব্ৰহ্মাদেৱ ৰজগুণ, শ্ৰী বিষ্ণুদেৱ শতগুণ, শ্ৰী শংকৰ তমগুণ। আজিকালি দৃষ্টিকোণেৰে এই দাসে আপোনালোকক বুজাব। যেনে ধৰক এটা প্ৰান্তত ৩জন মিনিষ্টাৰ আছে, মন্ত্ৰী। গতিকে সেই মন্ত্ৰীবোৰৰ একেধৰণৰে ৰেংক থাকে, একেধৰণৰে পাৱাৰ থাকে, একেধৰণৰে তেওঁলোকৰ MLA থাকে। কিন্তু তেওঁলোকৰ বিভাগত পাৰ্থক্য থকাৰ বাবে তেওঁলোকৰ ভেলিউ কম বেছি হয়, সেইটো বেলেগ কথা। তাৰপিছত পৰমাত্মাই ক'লে, আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। কি নাম আপোনাৰ? মোৰ নাম গুৰবিন্দৰ কৌৰ। গুৰবিন্দৰ কৌৰ, আপুনি ক'ৰ পৰা আহিছে? মই মন্দি গোবিন্দগড়, পঞ্জাৱৰ পৰা। কি কাম কৰে? মই টিচিং প্ৰফেশ্যনত আছোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে কেতিয়াৰ পৰা জড়িত? মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ মই 1 জানুৱাৰী 2014 আহিছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ লগত জড়িত হোৱাৰ আগত আপুনি কি ভক্তি কৰিছিলে? মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ আগতে, মোৰ বিয়াৰ আগতে মই শিখ ধৰ্মৰ লগত জড়িত হৈ আছিলোঁ, আৰু শিখ ধৰ্মৰ প্ৰৱৰ্তক শ্ৰী গুৰু নানক দেৱৰ ওপৰত মোৰ সম্পূৰ্ণ আস্থা আছিল। আৰু মোৰ বিয়াৰ পিছত মোৰ ভগতদেৱে শিৱদেৱক মানিছিলে, আৰু মই শিৱদেৱৰ সাধনা কৰিবলৈ ধৰিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিলে? মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আমাৰ ঘৰৰ ওচৰৰ গুৰমিত কৌৰ নামৰ এগৰাকী ভগতমতী আছিলে। তেখেতে আমাক জ্ঞান গংগা কিতাপখন দিলে, আৰু জ্ঞান গংগা কিতাপখন পঢ়ি মই মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলোঁ। চাওক, আমি বহুত শ্ৰদ্ধালুক সুধিছোঁ যে তেওঁলোকে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল। বেছিভাগে এইটোৱে কৈছে যে তেওঁলোকে কিতাপ পঢ়ি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহে। জ্ঞান গংগা কিতাপত থকা কোনটো কথাই আপোনাক আকৰ্ষিত কৰিলে যে আপোনাৰ এনেকুৱা লাগিল যে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'ব লাগে? যদি ছাৰ আপোনালোকে জ্ঞান গংগা কিতাপখন চায়, তেন্তে তাত সকলোবোৰ বস্তু পাব যিবোৰ 4খন বেদত, গীতাত, কোৰাণত, বাইবেলত আৰু গুৰু গ্ৰন্থ চাহেবত পাওঁ। আটাইতকৈ আকৰ্ষণীয় কথাটো মোৰ এইটো লাগিল যে মই 7ম-8ম শ্ৰেণীত থাকোঁতে তেতিয়া কাৰোবাৰ মৃত্যু হ'লে অথবা কাৰোবাৰ জন্ম হ'লে তেতিয়া মোৰ মনত এইটো প্ৰশ্ন আহিছিল যে এওঁলোক আহে ক'ৰ পৰা আৰু যায় ক'লৈ। আৰু জ্ঞান গংগা পুথিখনত সকলোতকৈ প্ৰথমে সৃষ্টি ৰচনাৰ বিষয়ে কৈছে যে আমি কেনেকৈ ইয়ালৈ আহিলোঁ, আৰু যদি ভক্তিবিধি শুদ্ধ নহয় তেন্তে আমি ক'লৈ যাম, আৰু যদি ভক্তিবিধি শুদ্ধ হয় তেন্তে আমি ক'লৈ যাম। প্ৰথম 27 পৃষ্ঠাৰ ভিতৰত সম্পূৰ্ণ সৃষ্টি ৰচনাৰ বিষয়ে আছে। এয়া পঢ়ি মোৰ মনটো ইমান বেছি উৎসুক হ'ল যে মই শীঘ্ৰেই গুৰুদেৱৰ চৰণলৈ আহিব খুজিছিলোঁ। বৰ্তমান ভাৰতত সন্ত মহন্ত বহুত আছে। সদায় কোনোবা নহয় কোনোবা ধৰ্মগুৰু লঞ্চ হয়। আপুনি সন্ত ৰামপালদেৱ মহাৰাজত আনতকৈ কি ভিন্নতা দেখা পালে? কাৰণ আমাৰ গুৰুদেৱে নিজৰ নিয়মত কৈছে যে আমি কেতিয়াও কাকো ঘোষ দিব নালাগে আৰু ল'বও নালাগে, না মিছা ক'ব লাগে না কাৰোবাক ক'বলৈ দিব লাগে, আৰু না নিচা কৰিব দিব লাগে না কৰিব লাগে।
আৰু ভাৰতত যিসকল আন ধৰ্মগুৰু আছে না তেওঁলোকে বেদৰ দ্বাৰা বিধিৰে সম্পূৰ্ণ জ্ঞান দিয়ে না ভক্তি বিধি কৰোৱায় আৰু আমাৰ গুৰুদেৱে যেনেদৰে ভক্তি নিজেই কৰে ঠিক তেনেদৰে আমাকো কৰায় গুৰুদেৱৰ এইটো কথা মই প্ৰথমতে আপোনাক কৈছো যে যিটো সৃষ্টি ৰচনাৰ বিষয়ে কথা মোৰ মনটোক ইমান বেছি আকৰ্ষণ কৰিলে যে মোৰ এনেকুৱা লাগিছিল যেন মই কেতিয়া দৌৰি গুৰুদেৱৰ ওচৰলৈ গুচি যাম আৰু আজিলৈকে মই শিখ ধৰ্মকো মানি চালো শিৱদেৱকো মানি চালো মোৰ শাহু আৰু ননদ ৰাধাস্বামী পন্থৰ লগত জড়িত হৈ আছে তাততো এনেকুৱা যে ধৰি লওক যদি কোনোবা ভিআইপি থাকে তেন্তে তেওঁ প্ৰথম লাইনত বহিব কিন্তু আমাৰ গুৰুদেৱৰ আশ্ৰমত তেনেকুৱা একো নহয় ইয়াত লাগিলে কোনোবা শিশু আহি যাওক অথবা কোনোবা বৃদ্ধ মানুহ আহক অথবা কোনোবা ওপৰৰ ভিআইপি লেভেলৰ আহক অথবা কোনোবা নৰ্মেল দুখীয়া মানুহ আহক সকলোৱে একেটা শাৰীতে বহিব লাগিব কথাটো হ'ল যে মই গুৰুদেৱৰ নিয়মসমূহ দেখিয়ে তেওঁ শৰণলৈ আহিছোঁ সকলোৱে কোনোবা নহয় কোনোবা এটা ধৰ্মৰ সৈতে জড়িত যেনে আপোনাৰ শিখ ধৰ্মত গুৰু গ্ৰন্থ চাহেবৰ বহুত মান্যতা আছে সন্ত গুৰু নানক দেৱ যাক আপোনালোকে গুৰু নানক দেৱ বুলি কয় তেওঁ 2 আখৰৰ জপ কৰিছিলে তেওঁৰ এটা বাণীও আছে ছয় গুৰু পুৰা কাহাবে যো 2 আখৰ কা ভেদ বতাৱে তেন্তে আপুনি কি কয় সন্ত ৰামপাল দেৱ মহাৰাজে সেই আধাৰতে ভক্তি কৈ আছে হয় স্যাৰ একেবাৰে শুদ্ধ কথা কৈছে আপুনি যে গুৰু নানক দেৱে যি ভক্তি কৰিছিলে আমাৰ গুৰু মুক্তিদাতা সন্ত ৰামপাল দেৱ মহাৰাজেও সেই ভক্তিৰ কথাই কয় কিন্তু যেতিয়া মই শিখ ধৰ্মক মানিছিলো তেতিয়া মই এইটো কথা একেবাৰে গম পোৱা নাছিলো কাৰণ আমাৰ পেৰেণ্টছ গুৰুদ্বাৰা চাহেবলৈ যায় শ্ৰী গুৰু গ্ৰন্থ চাহেবৰ পাঠ কৰে জগজিৎ চাহেবৰ কৰে সুখমণি চাহেবৰ মই বহুত পাঠ কৰিছো যাক আমি কৈছিলো তেওঁ সুখৰ মণি হয় কিন্তু মই মোৰ জীৱনত সুখ নামৰ কোনো বস্তুৱেই নেদেখিলো তেন্তে কি গুৰুবাণী পাঠ কৰিলে লাভ হয়নে গুৰু ধৰিলে লাভ প্ৰাপ্ত হয় তেন্তে গুৰু বনাব বিচাৰিলে ভগত সমাজে কেনেকৈ সিদ্ধান্ত ল'ব যে কোনটো গুৰু শুদ্ধ আৰু কোনটো শুদ্ধ নহয় চাওক কথাটো এনেকুৱা যে যেনেকৈ মোৰ আইতাই কৈছিলে তেওঁতো এনে গুৰু গ্ৰন্থ চাহেবৰ পাঠ কৰিছিলে আৰু জগজিৎ চাহেব ৰেৰা চাহেব সকলোবোৰ পাঠ কৰিছিলে আৰু মোকো কৈছিলে যে তুমি সুখমণি চাহেবৰ পাঠ কৰিবা কিন্তু এইটো কথাটো তেওঁ নাজানিছিলে যে ইয়াত গুৰু গ্ৰন্থ চাহেবৰ বিষয়ে যি বিধি কৈছে যি ইয়াত সেই বিধি আছে যে গুৰু নানক চাহেব দেৱে কি ভক্তি কৰিছিলে ইয়াৰ বিষয়ে তেওঁ নাজানিছিলে কিন্তু তেওঁ এটা কথা কৈছিলে যে গুৰুৰ অবিহনে গতি নহয় সন্ত ৰামপাল দেৱ মহাৰাজৰ সৈতে যিসকল শ্ৰদ্ধালু জড়িত হয় তেওঁলোকৰ এনেকুৱা অভিজ্ঞতা হয় তেওঁলোকৰ লগত কিছুমান অদ্ভুত কাণ্ড হয় যিটো মেডিকেল সায়েন্সে দেখি আচৰিত হৈ যায় যদি আপোনাৰ সৈতে এনেকুৱা কিবা হৈছে তেন্তে আমাৰ লগত শ্বেয়াৰ কৰক স্যাৰ কথাটো এনেকুৱা যে মোৰ এটা 8 বছৰীয়া ল'ৰা আছে সি মোৰ লগতে আছে আহিছে আজি আৰু তাৰ কিছুমান টেষ্টৰ ৰিপৰ্ট আছে মোৰ লগত সি শাৰীৰিকভাৱে অসুস্থ হৈ আছিলে গতিকে এমাহমান আগৰ কথা হ'ব যেতিয়া সি শাৰীৰিকভাৱে ঠিক নাছিল তেতিয়া ডক্টৰে এনেকৈ কৈছিল যে ইয়াৰ স্কেন কৰোৱা যে ইয়াৰ পেটৰ কৰোৱা আৰু কিছুমান টেষ্টৰ নাম কৈ দিলে তেওঁলোকে গতিকে তাৰ স্কেন ইত্যাদি যেতিয়া কৰালো স্কেন কৰোৱাৰ সময়ত আপুনি চাগে নিশ্চয় জানে কাকুৱে ওচৰত থাকিবলৈ নিদিয়ে কেৱল ৰোগী থাকে আৰু ডক্টৰ থাকে ডক্টৰৰ দলো থাকিব পাৰে কিন্তু ঘৰৰ মানুহ কোনো থাকিব নোৱাৰে সেই সময়ত ডক্টৰে ক'লে যে আপুনি যেহেতু তাৰ মাক গতিকে আপুনি কাষত থাকিব পাৰে তাৰপিছত মই তাৰ কাষত থিয় হ'লো আৰু যি টেষ্ট আছিল সেয়া নৰ্মেল আহিল আৰু যি টেষ্টিজৰ স্কেন আছিলে তেতিয়া তাৰ বাওফালৰ টেষ্টিজ সেইটো নাছিলে তেওঁলোকে সোঁফালৰ টেষ্টিজৰ এখন ফটো ল'লে সেয়া স্পষ্টকৈ আহিল কিন্তু যিটো বাওফালৰ টেষ্টিজ সেইটো তেওঁলোকে বিচৰাৰ পিছতো পোৱা নাছিল তেতিয়া মোৰ মনতো শংকা আহিল যে তেওঁলোকে যেহেতু এইটো সাইডত ইমান সময় লগাইছে গতিকে ইয়াত সমস্যা আছে মোৰ ভয় লাগিছিল কিন্তু স্কেন কৰাৰ পিছত যেতিয়া ডক্টৰে মোক ক'লে যে সোনকালে যদি ইয়াৰ অপাৰেশ্যন নকৰাই তেনেহলে এই বস্তুটো কেন্সাৰলৈ ৰূপান্তৰ হ'ব পাৰে তাৰ পিছত আমি যেতিয়া ঘৰলৈ উভতি আহিলো এনেকুৱা হ'ল মনত অলপ শংকা আছিল কিন্তু সম্পূৰ্ণ বিশ্বাস আছিল যে আমি পূৰ্ণ ব্ৰহ্ম কবিৰদেৱৰ শৰণত আছো আৰু আমাৰ মুক্তিদাতা সন্ত ৰামপাল দেৱ মহাৰাজেতো পাহাৰৰ সমান ডাঙৰ কষ্টকো পৰুৱাত ৰূপান্তৰ কৰি দিয়ে হেদিনাখন ৰাতিয়ে মই মোৰ ভগতদেৱৰ লগত কথা পাতিলো ক'লে যে ভয় কৰিব নালাগে আমি গুৰুদেৱৰ শৰণত আছো গুৰুদেৱে নিজৰ শিষ্যক নিৰাশ হ'ব নিদিয়ে তেতিয়া মই মনে মনে প্ৰাৰ্থনা কৰিলো আৰু মোৰ মুখৰ পৰা এইটো কথা ওলাল যে পৰমাত্মা ল'ৰাটো সৰু ইয়াৰ যি অপাৰেশ্যন আছে সেয়া আমি ডক্টৰৰ দ্বাৰা কৰাব নোৱাৰো সি সহ্য কৰিব পাৰিব নে নোৱাৰিব নাজানো যদি তাৰ কিবা অপাৰেশ্যন কৰিবলৈ আছে তেন্তে আপুনিয়ে আহি কৰি যাওক স্যাৰ আপুনি বিশ্বাস নকৰিব ৰাতিটোৰ ভিতৰতে মোৰ পৰমাত্মা আহি মোৰ সন্তানটোৰ অপাৰেশ্যন কৰিলে পৰমাত্মা বুলি আপুনি কাক মানে আৰু কোনে কাক অপাৰেশ্যন কৰিছিল
পৰমাত্মা হ'ল মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজ। তেওঁ আমাৰ বন্দিত্বক নাশ কৰিবলৈ আহিছে। তেওঁ পূৰ্ণ পৰমাত্মা আৰু তেওঁৱে ৰাতিটোৰ ভিতৰতে মোৰ ল'ৰাটোৰ অপাৰেশ্যন কৰিছিলে। আৰু ইয়াৰ প্ৰমাণ মই আপোনাক দিম। যেতিয়া মোৰ শাহুমায়ে সন্তানটোক ৰাতিপুৱা গা ধুৱাই আছিলে, তেওঁ তেতিয়া পৰীক্ষা কৰি চাই ক'লে যে ল'ৰাটো একেবাৰে সুস্থ। তেতিয়া মোৰ মনত এটাই কথা আহিল যে মই মোৰ পূৰ্ণ গুৰুক এইটোৱে প্ৰাৰ্থনা কৰিছিলোঁ, সেইবাবে মোৰ মালিকে তাৰ অপাৰেশ্যন কৰিলে। তাৰপিছত দ্বিতীয় দিনা আমি মোহালিৰ ডক্তৰ এজনৰ ওচৰলৈ গ'লোঁ। এদিন আগতেই ৰেফাৰ কৰিছিল। যেতিয়া আমি মোহালিৰ ডক্তৰৰ ওচৰলৈ গ'লোঁ, স্কেনৰ সময়ততো সন্তানটোৰ ওচৰত মই অকলে থিয় হৈ আছিলোঁ। টেষ্ট হোৱাৰ পিছত যেতিয়া চেক কৰি আছিল, তেতিয়া মই, মোৰ সন্তান আৰু মোৰ শাহুমা আমি তিনিও ডক্তৰৰ ওচৰত আছিলোঁ। সন্তানটোক পৰীক্ষা কৰি আছিল। তেতিয়া তেওঁ ক'লে যে ইয়াক অপাৰেশ্যন কৰিব লাগিব বুলি কোনে কৈছিলে? এয়া চাওক, ৰিজাল্ট আপোনালোকৰ সন্মুখত। ল'ৰাজন একেবাৰে সুস্থ, কোনো অপাৰেশ্যনৰ প্ৰয়োজন নাই। যদি এই বিষয়ে আপোনাৰ কিবা শংকা আছে, তেন্তে মই মোৰ সন্তানৰ টেষ্ট ৰিপৰ্ট আনিছোঁ, সেয়া দেখুৱাম। হয়, দেখুৱাওক। এয়া চাওক। এয়া ক'ৰ ৰিপৰ্ট? এয়া ৰোপাৰৰ। ৰোপাৰৰ। প্ৰথম পৰীক্ষা লোৱাৰ সময়ত ডক্তৰে আপোনাক কি কৈছিল? পৰীক্ষা লোৱাৰ সময়ত আপোনাক কি সুধিছিল? ডক্তৰে সুধিছিলে যে ইয়াৰ ট্ৰিটমেণ্ট ক'ত কৰাই আছে। তেতিয়া মই সম্পূৰ্ণ ৰেফাৰেঞ্চ দিলোঁ যে ইয়াৰ পৰা ট্ৰিটমেণ্ট কৰাই আছোঁ। তেতিয়া তেওঁ ক'লে যে কোনো চাৰ্জাৰী ডক্তৰৰ ওচৰলৈ যাওক। এই ল'ৰাটোৰ চাৰ্জাৰী কৰাব লাগিব, কাৰণ যদি ইয়াৰ সোনকালে চাৰ্জাৰী নকৰায় তেন্তে ইয়াৰ যিকোনো সময়তে কেঞ্চাৰ হ'ব পাৰে। তেন্তে ডক্তৰে তাৰ অপাৰেশ্যন কৰিবলৈ কৈছিল? হয়, ডক্তৰে কৈছিলে, আৰু কৈছিলে যে যদি কাইলৈ যাব পাৰে তেন্তে আপুনি মোহালিৰ অপাৰেশ্যন থিয়েটাৰত, যিয়ে তাত অপাৰেশ্যন কৰে, ইণ্ডাছ হস্পিটেলত, তাত যাওক। তাত মাল্টি স্পেচিয়েলিটি হস্পিটেল আছে, য'ত 6জন চাৰ্জন আছে। যেতিয়া আপোনাক ডক্তৰে কৈছিল যে তাৰ অপাৰেশ্যন কৰিব লাগিব, তেতিয়া আপুনি সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনালে। আৰু এয়া যে আপুনি কৈ আছে আকৌ পৰীক্ষা কৰাবলৈ গৈছিল, তেতিয়া আপুনি পৰীক্ষা কৰাবলৈ গৈছিল নে চাৰ্জাৰী কৰাবলৈ গৈছিল? হয় ছাৰ, কথাটো এনেকুৱা যে ডক্তৰে যেতিয়া ক'লে চাৰ্জাৰী কৰাব লাগিব বুলি, আৰু লগতে এইটোও কৈছিলে যে আমাৰ ওচৰত এইটো ফেচিলিটি নাই, আপোনালোক মোহালিৰ ডাঙৰ হস্পিটেললৈ যাওক। আৰু আমাক তেওঁলোকে পঠিয়াইছিলেও, যিটো মই আপোনাক আগতেই কৈছোঁ, সেয়া মাল্টি স্পেচিয়েলিটি চেণ্টাৰ আছিল। মই তালৈ চেকআপ কৰাবলৈ যোৱা নাছিলোঁ, চেকআপ আগতেই হৈ গৈছিলে। মই ঘৰৰ পৰা এইটো ভাবি গৈছিলোঁ যে ইয়াৰ যদি অপাৰেশ্যন হয় তেন্তে আজিয়ে অপাৰেশ্যন কৰাব লাগিব, কাৰণ তেওঁলোকে কৈছিলে যে আবেলি নহ'লে তাৰ পিছৰ দিনাই ডিছচাৰ্জ দি দিব। শেষৰটো প্ৰশ্ন আপোনাক এইটোৱে সুধিব বিচাৰিম যে আপুনি ভগত সমাজক কি বাৰ্তা দিব বিচাৰে? ভগত সমাজক মই এইটোৱে বাৰ্তা দিব বিচাৰিম, মনুষ্য জীৱন দুৰ্লভ হে, মিলে না বাৰম্বাৰ, তৰবৰ সে পত্তা টুট গিৰে, বহৰ না লগতা ডাৰ। যেনেকৈ ডালৰ পৰা পাত সৰিলে তেতিয়া সেই ডালৰ সৈতে তাৰ একো সম্পৰ্ক নাথাকে, ঠিক তেনেদৰে আপোনাৰ এই আত্মাই আপোনাৰ শৰীৰ এৰি গ'লে তেতিয়া আপোনাৰ কোনো অস্তিত্ব নাথাকিব। তাৰপিছত আপুনি নাজানে কোনখন জুনিলৈ যাব। আমিতো গম পালোঁ, আমাৰ পৰমাত্মাই কৈছে যে যিয়ে শৰণলৈ নাহে তেন্তে তেওঁ পিছত কি হ'ব। কিন্তু মই আপোনালোকৰ আগত হাতযোৰ কৰি বিনম্ৰ নিবেদন এইটো জনাইছোঁ যে পৰম পিতা পৰমাত্মা মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰত শৰণ লৈ ভক্তিবিধিৰে নিজৰ মুক্তি আৰু কল্যাণ কৰাওক। আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আৰু কি লাভ পালে? মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত প্ৰথমে মই আপোনাক আধ্যাত্মিক লাভৰ বিষয়ে ক'ম যে মই সঁচা ভক্তি, সত্য গুৰু, সত্য ঠিকনাৰ কথা গম পালোঁ যে আমি মুখ্য প্ৰাপ্তি কৰাৰ পিছত ক'লৈ যাব লাগিব। দ্বিতীয়তে মানসিক লাভ, মই আগতে যি ভক্তি কৰিছিলোঁ সেয়ে মোৰ মন নিয়ন্ত্ৰণত ৰাখিব পৰা নাছিলে। মনে কিবা নহয় কিবা এটা বিচাৰি থাকে, বহুত খং উঠিছিলে, মনৰ ওপৰত কোনো নিয়ন্ত্ৰণ নাছিলে। আৰু তৃতীয়তে আৰ্থিক লাভ, সেইটো এয়া যে আমাৰ ঘৰত যদিও উপাৰ্জনৰ পথ আছিল অথবা নাছিল, তথাপি আমি মধ্যবিত্ত শ্ৰেণীতে পৰিছিলোঁ। আৰু আগতেতো পইচা জমা কৰাটো দূৰৰ কথা, গমেই পোৱা নাছিলোঁ যে আমি এই খৰচটোনো ক'ত কৰিলোঁ। কিন্তু গুৰুদেৱৰ শৰণলৈ অহাৰ পিছত খৰচ দেখিতো আছোঁ, কিন্তু এইটো গম পোৱা নাই যে লাগিলে সেয়া ডাঙৰ খৰচেই হওক অথবা সৰু খৰচেই হওক, গুৰুদেৱে কেতিয়ানো আহি আমাৰ সেই খৰচবোৰ পূৰণ কৰে এয়া মুক্তিদাতা সদগুৰু পৰমাত্মাইহে জানে। আৰু চতুৰ্থতে শাৰীৰিক লাভ এইটো হ'ল যে মোৰ যিজন 7 বছৰীয়া ল'ৰা আছে, যেতিয়াৰ পৰা সি জন্ম হৈছে এই পৃথিৱীত ভৰি দিছে, মই শাৰীৰিকভাৱে অসুস্থ আছিলোঁ। কিবা নহয় কিবা সমস্যা থাকেই, যেনে ধৰক মূৰৰ বিষ, ভৰিৰ বিষ, কেতিয়াবা কঁকালৰ বিষ, যাৰ বাবে মই দিনে এটা টেবলেট খাবই লাগে। কিন্তু আমাৰ গুৰু মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজে যি প্ৰসাদ দিছে, যি শৰণ অমৃত দিছে, সেয়া মই এতিয়া ডেইলি সৰু বাতি এটাত লৈ শৰণ অমৃত খাওঁ আৰু 2টা দানা প্ৰসাদৰো লওঁ, সদায় ৰাতিপুৱা খাওঁ। আৰু তাৰ পৰা মই শাৰীৰিকভাৱে সম্পূৰ্ণ সুস্থতা লাভ কৰিছোঁ। সেয়াই মোৰ ঔষধ, সেয়াই মোৰ সকলো। হয়, বহুত ধন্যবাদ। সৎ চাহেব।
আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।